ৰাজ্যৰ এগৰাকী উল্লেখযোগ্য ক্ৰীড়া সাংবাদিক প্ৰয়াত সীমান্ত ভাগৱতীৰ সোঁৱৰণত পথাৰ প্ৰকাশন আৰু সাংবাদিকগৰাকীৰ পৰিয়ালে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰে এক গুৰুত্বপূৰ্ণ বক্তৃতা অনুষ্ঠান। এই অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা বিশিষ্ট সাংবাদিক ডক্টৰ সমুদ্ৰগুপ্ত কাশ্যপৰ লগতে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক তথা বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্ত। উল্লেখ্য যে 1988 চনত দ্য আছাম ট্ৰিবিউনত উপসম্পাদক হিচাপে যোগদান কৰাৰ পাছত মুখ্য ক্ৰীড়া সাংবাদিক হিচাপে সুদীৰ্ঘ 30টা বছৰ কাৰ্যনিৰ্বাহ কৰা প্ৰয়াত সীমান্ত ভাগৱতীয়ে জাৰ্মানীৰ বাৰ্লিন চহৰত অৱস্থিত ইণ্টাৰনেশ্যনেল স্কুল অৱ জাৰ্নেলিজিমত সাংবাদিকতাৰ শিক্ষা গ্ৰহণ কৰিছিল। JB আইন মহাবিদ্যালয়ৰ পৰাও আইনৰ স্নাতক ডিগ্ৰী লোৱা ভাগৱতী আছিল এগৰাকী সুদক্ষ টেনিছ খেলুৱৈও। 2018 চনত মৃত্যু হোৱা সাংবাদিকগৰাকীৰ সোঁৱৰণত শনিবাৰে অনুষ্ঠিত হোৱা এই বক্তৃতা অনুষ্ঠানৰ বিষয় আছিল সাম্প্ৰতিক সময়ত সংবাদ মাধ্যমৰ ভূমিকা আৰু বিশ্বাসযোগ্যতা। বক্তৃতা আৰম্ভ কৰিবলৈ গৈ সীমান্ত ভাগৱতীৰ শৈশৱ আৰু ব্যক্তিত্বৰ বিষয়ে কিছু আলোকপাত কৰে ডক্টৰ সমুদ্ৰগুপ্ত কাশ্যপে। সাম্প্ৰতিক সময়ত সংবাদ মাধ্যমৰ ভূমিকা আৰু বিশ্বাসযোগ্যতাক লৈ নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্যগৰাকীয়ে কয়, টিভি চাই আছিলোঁ, বাতৰি চাই আছিলোঁ, নকয় আলহী আহিলে ভাল পাইছিল, বেয়া পাইছিল। টিভিটো চাব হ'লে আলহীবিলাক আহিব বুলি কৈছিল। আজিকালি কিন্তু তাতে গ'লে মন পৰিব। আৰু মই এইকাৰণে কথাটো জানো, কাৰণ মই সপ্তাহত এঘৰ ওচৰ চুবুৰীয়া মানুহৰ ঘৰতো ফুৰিবলৈ যাওঁ। প্ৰথম মানুহে চাই নিমন্ত্ৰণী পত্ৰ আনিছিল কি ছোৱালী দিয়াই নেকি, কেলেবা আহিল, মানুহ ফুৰিবলৈ আহিছে। সেই বুলি এতিয়া দেখিছোঁ ৰিটাৰ্ণ ভিজিট দিবলৈ আৰম্ভ কৰিছে। অৰ্থাৎ টেলিভিশ্যন চোৱা সময়ত ইনকাম কমিছে। বাতৰি কাকত কিন্তু মানুহে চাই পঢ়ে। এতিয়া বাতৰি কাকত মানুহে পঢ়ি আছে কাৰণে এটা সময়ত ভয় হৈছিল টেলিভিশ্যন আহোঁতে যে বাতৰি কাকত বন্ধ হৈ যাব নেকি। বন্ধটো নহ'ল। প্ৰতিদিন আৰু সাদিন টেলিভিশ্যন অহাৰ পিছৰ প্ৰজন্ম, নিয়মীয়া বাৰ্তাৰ পিছৰ প্ৰজন্ম, দৈনিক অগ্ৰদূতলৈকেহে আগত সাপ্তাহিক 3 দিনীয়া অগ্ৰদূত, দৈনিক অগ্ৰদূতো আচলতে দূৰদৰ্শন অহাৰ পাছত। কিন্তু বিশ্বাসযোগ্যতাটো তাৰতম্য কৰি থাকে কাৰণে কিছুমান বাতৰি কাকত নেদেখা হৈ যায়, কিছুমান আগলৈ আহে, কিছুমান পিছলৈ আহে, চেনেলবিলাকৰ কিছুমান আগবাঢ়ি যায়, কিছুমান পিছপৰি হৈ যায়। সেইকাৰণে জনপ্ৰিয়তা আৰু বিশ্বাসযোগ্যতা দুটা সুকীয়া হৈ থাকে। ইফালে বিষয়টো সন্দৰ্ভত বক্তৃতা দাঙি ধৰি বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই কয়, হয়, ডিজিটেল মিডিয়াৰ প্ৰচলনে প্ৰসাৰে মানুহক বাতৰিৰ সত্যতা নিৰূপণৰ সুযোগ মিডিয়া এটা কৰি আছে। তাৰ দুটা কাৰণ আছে। এটা হ'ল এটা ৱেব পৰ্টেল বা ডিজিটেল মিডিয়াৰ বহু পৰিমাণে এতিয়া চিটিজেন জাৰ্নেলিষ্টৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁলোকে পঠাই দিয়া ভিডিঅ'বিলাক, ভাইৰেল হোৱা ভিডিঅ'বিলাক তাৰ ওপৰত নিৰ্ভৰ কৰি বাতৰি কৰি আছে। আৰু যিবিলাক ফেচবুকে ছফ্টৱেৰ ব্যৱহাৰ কৰিছে যে ফেক নিউজ চেঞ্চৰ কৰাৰ ক্ষেত্ৰত, কেতিয়াবা আকৌ তেওঁলোকৰ বিহেভিয়াৰটো এনেকুৱা হয়, সেইটোৰ তিক্ততাটো মই কওঁ যে আজি অলপ দিনৰ আগতে বিহুত আলফাৰ কেম্পত বিহু অনুষ্ঠানৰ এটা ভিডিঅ' ভাইৰেল পঠাই দিছিল। তেওঁলোকে আলফাক পঠাই দিছিল, সেইটো টিভিটো বাজিছিল, অন্যান্য ছ'চিয়েল মিডিয়াত সেইটো ভাইৰেল হৈছিল। আৰু সেই একেদৰেই অসমৰ বিভিন্ন ৱেব পৰ্টেলৰ লগতে অসমীয়া প্ৰতিদিনৰ পৰ্টেলতো এইটো পাইছে। অতি আশ্চৰ্যজনকভাৱে অসমৰ প্ৰশাসনে ৰিপৰ্ট পাৰিলে এগেইনষ্ট প্ৰতিদিন ডিজিটেল। ফলত কি হৈ গ'ল, ফেচবুকে আমাৰ পৰ্টেলটোত ষ্ট্ৰাইক লগাই। তাৰমানে আনক বাজি থাকক, আপত্তি নাই, ইয়াক বাজিলে আপত্তিটো আছে। কিবা কাৰণত, কি কাৰণ কি মই নাজানো, যে আমাৰ তাত ৰিপৰ্ট মাৰি দিলে। ফলত আমি মাঘ বিহুৰ সেই ভিডিঅ'টোৰ বাবে যোৱা প্ৰায় 6 মাহ আমাৰ ওপৰত ষ্ট্ৰাইক লগাই দিয়া হ'ল। আমাৰ হেৰিটো নেদেখুওৱা হ'ল, প্ৰমোট নকৰা হ'ল, ৰেকমেণ্ড নকৰা। তেনেকুৱা সমস্যাবিলাক আছে।
কিন্তু চ্যালেঞ্জটো অকল ফেক নিউজ নহয়, চ্যালেঞ্জটো অকল ভাইৰেল ভিডিঅ'ৰ প্ৰচাৰ কৰাটো নহয়। ফেচবুকে কৰে, ফেচবুকে আকৌ চাই কাৰোবাক ষ্ট্ৰাইক লগায়। এতিয়া বহুবিলাক মিউজিকত কপিৰাইট লগায়, যিবিলাক কপিৰাইট ফ্ৰী বুলি বিক্ৰী কৰা হয় তাৰ ওপৰত তাতে লগায়। আনকি নিজে তৈয়াৰ কৰি লোৱা মিউজিকটোতো কপিৰাইট লগাই দিয়া হয়, যদি সেই মিডিয়াটো কিবা কাৰণত চৰকাৰৰ ৰোষত পৰা মিডিয়া হাউচ এনেকুৱা কিছুমান কথা আছে। তাতকৈ ভয়ংকৰ কথাটো হ'ল সমুদ্ৰগুপ্ত কাশ্যপে কৈ গৈছে এটা নিৰ্মম সত্য যে মানুহে টিভি নোচোৱা হৈছে। কথাটো হয়, একেবাৰে মিছা নহয়। কোনখিনি মানুহে টিভিটো নোচোৱা হৈছে সেই মানুহখিনি হ'ল যিখিনি মানুহে পেপাৰত লগতে বিশিষ্ট সাংবাদিকগৰাকীয়ে কয়, মোৰ জীৱনত এই 30 বছৰীয়া সাংবাদিকতাৰ জীৱনত বিষ্ণুৰে সম্ভৱতঃ মই 4 দিন গৈছো। আৰু অসম আন্দোলনত মই নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি আছিলো, গতিকে প্ৰত্যক্ষভাৱে জড়িত আছিলো। তাৰ অন্তত যিখন চৰকাৰ হ'ল, সেই মুখ্যমন্ত্ৰীগৰাকীৰ পত্নীৰ ৰাজনৈতিক আগ্ৰাসনৰ বিৰুদ্ধে এটা মই লেখা লিখিছিলো, দুটা। এটা ৰাণী চাইবাৰ নতুন কাৰেণ্ট বুলি মই লেখা লিখিছিলো, আৰু এটা লিখিছিলো যে ফুলেশ্বৰীৰ আগমন বিদ্ৰোহৰ সূচনা হ'ব, অসমৰ পতন অনিবাৰ্য। এই লেখা দুটা লিখাৰ পিছত মোক এজন DSPয়ে AK-47ৰ বেৰেলটো এখন ৰেষ্টুৰেণ্টত বহি থাকি আড্ডা মাৰি থকা অৱস্থাত বুকত লগাই ক'লে, তোক খৰে হোকে বাত কৰক তো। হিন্দী বাগদাদ কমান্ডো আছিল, কমান্ডো DSP जर्नलिस्ट दिखा था, मादम ने क्या बिगाड़ा, तुमको जिंदा जला देगा। मैं সেই ঘটনাটো জানিছিলো যে মোৰ ওপৰত এটা আক্ৰমণ হ'ব পাৰে। মই আমাৰ এতিয়াৰ সম্পাদকগৰাকীক কৈছিলো, তেওঁ কৈছিল যে নিৰ্বাচনৰ সময়, গতিকে বৰ বেছি দূৰলৈ নাযাব, ইমান চিন্তা নকৰিব। ইফালে অসমৰ সাংবাদিকতা আৰু সাংবাদিকৰ বিশ্বাসযোগ্যতাৰ কথা ক'বলৈ গৈ অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক তথা বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই কয়, অসমৰ সাংবাদিকতাত আজিও বিশ্বাসযোগ্যতা আছে আৰু তেওঁ এতিয়াও আশাবাদী। মই নিজে ডিজিটেল মিডিয়া, ইলেক্ট্ৰনিক চেনেল, প্ৰিণ্ট মিডিয়া সকলোতে জড়িত হৈ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ ওপৰত মোৰ যিটো উপলব্ধি হৈছে, সেইটো হ'ল সঘনাই মানুহৰ ৰুচিটো সলনি। মানুহ সমস্যাত কিমান ভাৰাক্ৰান্ত, এই গোটেই ষ্ট্ৰেছৰ পিছত ঘৰলৈ যেতিয়া আহে তেতিয়া মানুহে এণ্টাৰটেইনমেণ্ট বিচাৰে। সেইকাৰণে আজি মুম্বাইৰ পপুলাৰ লেডি আৰ্টিষ্টে কি ড্ৰেছ পিন্ধিছে এনেকুৱা যদি এটা বাতৰি দি দিয়া যায়, তাৰ এই ৰিস্ক বেছি হয়। এইটো পেপাৰত দিলে কিন্তু নচলে, হয় চেনেলত নহয় ডিজিটেলত, এইটো ৰিস্ক বেছি হয়। তাৰ মাজত কিছুমান পজিটিভ থাকে। কালি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিছে, আমি কিছুমান দুখীয়া মানুহৰ ল'ৰা ছোৱালীৰ ভাল ৰিজাল্ট কৰাৰ নিউজ কৰিছিলোঁ, সেই ভিডিঅ'বিলাক কিন্তু চোৱা নাই। কিন্তু তাৰ মাজতে দেখা গ'ল এখন বিশাল ফিল্ড থকা বৃহৎ হায়াৰ ছেকেণ্ডেৰী স্কুল, চৰকাৰী স্কুল, তালৈ বহুত প্ৰাইভেট স্কুলৰ ষ্টুডেণ্ট, ভাল ষ্টুডেণ্ট যাবলৈ লৈছে। আৰু স্কুলখনে আৰ্ট চায়েন্স দুয়োটা ষ্ট্ৰীমত, কমাৰ্চ নাই তাত, 100% ৰিজাল্ট কৰিছে, ভাল ৰিজাল্ট। আৰু ৰিজাল্টৰ পিছতে স্কুলখনৰ শিক্ষকে গোটেই ল'ৰা ছোৱালীক সন্মুখত লৈ এই আটাইখিনি শিক্ষাৰ্থীক সম্বৰ্ধনা জনাইছে। তাৰপিছত তেওঁলোকৰ সৈতে নাচ গান কৰিছে আৰু তাৰপিছত ক্লাছ ৰুমত ভৰাই দিছে যে তোমালোক এতিয়া প্ৰচেছন কৰিব খুজিছিল নহয়, ক্লাছ কৰিবই লাগিব আৰু ভাত আজি ইয়াতে খাবা, খাই ঘৰলৈ যাব।
সেইটোত কিন্তু আমি ৰিস্ক দেখিছোঁ বহুত আছে। সেই নিউজটো কিন্তু পজিটিভ নিউজ। এই যে দুখীয়া মানুহৰ এটা নিউজ কৈছিল যে ই ৰিক্সা চলোৱা এজনী ছোৱালীয়ে তাই ই ৰিক্সা চলাই ভাল ৰিজাল্ট কৰিছে, সেই নিউজটো মানুহে চাইছে। আমি এজনী ছোৱালী দেখিছোঁ যে নিউজ এটা কৰিছিলোঁ যে তাই এটা টেইলৰিং শ্বপত কাম কৰে, বিউটিচিয়ানো এটা পাৰ্লাৰত কাম কৰে, তাৰ মাজত মাকৰ দোকানখনত তাই সহায় কৰি দিয়ে আৰু তাৰ মাজতে পঢ়ে, পঢ়ি তাই ভাল লাগে, সেইটো চাইছে। কিন্তু এই দুখীয়া ঘৰৰ তিনিটা মিলাই যিটো আমি নিউজ কৰি দিলোঁ, কমেণ্ট কৰিছে কিন্তু সাংঘাতিক পোৱা নাই। সেই তাৰ ঠাইত যদি আমি স্মৃতি ইৰাণীৰ কথা কিবা কৈ দিলোহেঁতেন বা ফিল্ম আৰ্টিষ্ট লেডি পপুলাৰ ফিল্ম আৰ্টিষ্ট যিবিলাক মই ইমান নাম নাজানো, কাৰণ ফিল্মী দুনিয়াৰ লগত মোৰ সম্পৰ্কটো বৰকৈ নাই। উল্লেখ্য যে গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানটি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে সীমান্ত ভাগৱতীৰ মাতৃ চাৰুবালা ভাগৱতীয়ে। প্ৰয়াত সাংবাদিকগৰাকীৰ সহধৰ্মিনী বনশ্ৰী ভাগৱতীয়েও স্বামীৰ ব্যক্তিত্বৰ আলোকপাত কৰে এই অনুষ্ঠানতেই। আৰু মাজে মাজে প্ৰেছলা বুলি মই আনিছিল, সেই মুহূৰ্ততে মই ভাইটিক কওঁ যে প্ৰেছ ক্লাবৰ কিবা এখন পাতিব লাগে। এইবাৰ তেওঁ ঢুকুৱা 6 বছৰ হ'ল আৰু মানে সেইবাবে ক'লে ঠিক আছে বাইদেউ এইবাৰটো হৈ গ'ল। এনে 21 তাৰিখে ঢুকাইছিলে, 21 তাৰিখে মানে 6 বছৰ হ'ল আৰু হেৰি নাছিলে আৰু যি কৈছিলোঁ মানিছিলে। বিশেষকৈ মানে মই ফুৰি ভাল পাওঁ, ফুৰিব বহুত লৈ গৈছিলে আৰু মোৰ মাঘৰ কোনোদিন আপত্তি কৰা নাই, সদায় লৈ গৈছিলে আৰু সেয়া আৰু নাপালোঁ বেছি বছৰ, 21টা বছৰ মোৰ লগত থাকিল। তাৰপিছত এতিয়া আৰু ঘৰ চম্ভালিব থৈ গ'ল আৰু মানে। আৰু সাংবাদিকৰ বিষয়ে মই নাজানিছিলোঁ, মানে টিচাৰবোৰে মই তাৰপিছতে আৰু সদায় যোগাই আৰু ইয়াৰ পৰাই গম পালোঁ যে সাংবাদিক বস্তুটো কিমান গুৰুত্ব, মানে সেইটো গুৰুত্বপূৰ্ণ আৰু মানে। তাৰপিছতে আৰু লিখি থাকি ভাত পানী নাখায় আৰু তেওঁ চবতকৈ প্ৰিয় অফিচ। এই অনুষ্ঠানটিত সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত 4গৰাকী ব্যক্তিকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।